পোনপ্ৰথমে সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি যি উদ্দেশ্যত আচলতে আমি প্ৰেছ মিট পাতিছোঁ আপোনালোকক কেইটামান কথা আচলতে অৱগত কৰিব বিচাৰিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি যে প্ৰথম কথাটো হ'ল ভাৰতৰ সংবিধানৰ 342হে আমাক এছটি দিয়ে জনজাতিকৰণ দিয়ে ট্ৰাইবেল সংঘ যিটো আছে সম্পাদক ট্ৰাইবেল সংঘৰ সম্পাদক আদিত্য খাকলাৰী ডাঙৰীয়া তেখেত ভাৰতীয় সংবিধানৰ 342 ধাৰাৰ নহয় তেখেত নিজকে আচলতে এইটো কথা ক'বলৈ যায় যে মই 342 ধাৰা মোৰ নাম আদিত্য খাকলাৰী 342 ধাৰা নহয় ভাৰতীয় সংবিধানৰ মতে 342 ধাৰাত যি আছে সেই অনুপাতে আমি 6 জনগোষ্ঠীয়ে জনজাতিকৰণ আমি পাম এই কথাটো স্পষ্ট কৰি দিছো এতিয়া এই যি নেকি আচলতে দালালি বুলি কৈছো আৰু যিটো নেকি আচলতে জাতিক কুপন কৰি খোৱা আদিত্য খাকলাৰীৰ মিথ্যাচাৰ মই কেনেকৈ উদঙাই দিছো আপোনালোকে চাওক যে আপোনালোকে জানে যে কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰাত 3600 বিঘা মাটি বিজেপি চৰকাৰে আদানীক দি দিলে আদানীক যেতিয়া দি দিলে এই ট্ৰাইবেল সংঘৰ নামত যিটো নেকি আচলতে দালালি কৰি আছিলে আদিত্য খাকলাৰী ডাঙৰীয়াই তেখেত তেতিয়া ক'ত গৈছিলে তেখেত তেতিয়া কিয় মাত নামাতিলে আৰু তেখেত নোহোৱাকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভাৰত চৰকাৰে কেনেকৈ আচলতে 3600 বিঘা মাটি ল'বলৈ পালে তাৰ মানে তেখেতে নিজৰ ট্ৰাইবেল যিবিলাক লোক আছে সেই ট্ৰাইবেল সকলকে সুৰক্ষা দিব পৰা নাই ট্ৰাইবেল সকলকে আচলতে ন্যায় দিব পৰা নাই ট্ৰাইবেল সকলকে আচলতে মাটি প্ৰদান কৰিব পৰা নাই এতিয়া কিন্তু যেতিয়া 6 জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰিছে তেখেতৰ কিন্তু চকু পৰিছে তো এতিয়া আমাৰ কথাটো হ'ল যে তেখেত সেই সময়ত মাত নামাতি মেলি পেলাই এতিয়া কিয় মাত মাতিছে এতিয়া কি কাৰণে মাত মাতিছে একদম সিধা সিধি কথা এতিয়া এইটো কাৰণে মাত মাতিছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শ্ৰুতলিপি মতে মাত মাতিছে শ্ৰুতলিপি মতে তেখেতে মাত মাতিছে আৰু তেখেত এজন হ'ল এজেণ্ট বিজেপিৰ এজেণ্ট কাৰণ তিনিচুকীয়াত যেতিয়া নেকি দেখিলে যে আমাৰ লাখে লাখে চাহ শ্ৰমিকসকল জনজাতিকৰণ বিচাৰি ওলালে সেই সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাটো উল্লেখ কৰি দিলে যে তেওঁলোকে তেওঁলোকৰ ন্যায্য প্ৰাপ্য বিচাৰিছে তেওঁলোকৰ অধিকাৰ আছে আৰু আমি বিজেপিও গৈ মেলি পেলাই আচলতে এই আন্দোলনত ভাগ ল'ম বুলি মেলি পেলাই কথাষাৰ কৈছিলে এতিয়া দেখিলে তেখেতেতো সেইখিনি কথা কৈ দিয়াৰ পাছতে যে তেখেতে বিপাঙত পৰিলে বিপাঙত পৰাৰ লগে লগে তেখেতৰ মনত পৰি গ'ল মানে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা মনত পৰি গ'ল যে পৰ্বতজোৰাত আমাক কোনে সহায় কৰিছিলে কোকৰাঝাৰত আমাক কোনে সহায় কৰিছিলে তো কোকৰাঝাৰতো সহায় কৰিছিলে এই দালালিজন যি নেকি আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ পাব নালাগে বুলি কৈ আছে আদিত্য খাকলাৰীয়ে আচলতে তেখেতক সহায় কৰিছিলে আদিত্য খাকলাৰীৰ যদি সাহস আছে তেতিয়াহ'লে সেই 3600 বিঘা মাটি ঘূৰাই আনক আজি বড়ো ভাই ভনীসকলে তেওঁক যে বেয়া পাইছে বা বিটিআৰ বাকীয়ে যে তেওঁক যে বেয়া পাই আছে এই কথাটো তেখেতে গম পায় নে নাপায় কাৰণ নিজৰ জাতিক লৈ মেলি পেলাই তেখেতে আচলতে খেলা কৰি আছে নিজৰ জাতিক আচলতে বিক্ৰী কৰি আছে এই কাৰণে এইবিলাক কথা বড়ো ভাই ভনীসকলে গম পাব লাগিব এতিয়া তেখেতে প্ৰশ্ন উত্থাপন কৰিছে যে আমি যদি যিসকলে আমি নেকি এছটিকৰণ পালো এই এছটিকৰণ যেতিয়া নেকি আমি পালো আৰু যদি বেলেগে এছটিকৰণ পায় তেতিয়াহ'লে আমাৰ কোটাবিলাক কমি যাব বা আমি যি পৰিমাণে চৰকাৰৰ পৰা সহায় সাহায্য পাব লাগে সেইখিনি নাপাম তেতিয়াহ'লে তেখেতৰ জ্ঞাতাৰ্থে মই কৈ দিওঁ এটা কথা স্পষ্ট কৰি দিওঁ যে 1950 চনৰ তালিকাত থকা বা 1956 চনৰ সংশোধনত যোগ হোৱা সেই সময়ত প্ৰথম কোনে আচলতে এছটি পাইছিলে আৰু প্ৰথমৰ পাছত দ্বিতীয় কোনে এছটি পাইছিলে এই কথাটো কৈ দিম যে এনেকুৱা নহয় যে প্ৰথমবাৰে এছটি পাই গ'ল বোলে 1950 চনতে এছটি পাই গ'ল এছটি তাৰ পাছত বোলে এছটি বোলে কোনেও পোৱা নাই তাৰ পাছতো এছটি পাইছে মানুহে তেতিয়া কিন্তু এই ট্ৰাইবেল সংঘ ক'ত গৈছিলে তেতিয়া কিন্তু এই ট্ৰাইবেল সংঘ কিয় মাত মতা নাছিলে এটা প্ৰথমে এছটি কোনে পাইছিলে এই কথাটো মই আপোনালোকৰ ওচৰত উল্লেখ কৰি দিছিলোঁ প্ৰথমে আচলতে এছটি পাইছিলে বড়ো ভাই ভনীসকল তাৰ পাছত মিচিং বা মিৰি ভাই ভনীসকলে পাইছিলে তাৰ পাছত কাৰ্বি বা মিকিৰসকলে পাইছিলে তাৰ পাছত ৰাভাখিনি পাইছিলে তাৰ পৰা কছাৰীখিনি পাইছিলে তাৰ পৰা গাৰো
আমাৰ ভাই ভনীখিনি পাইছিলে, তাৰ পৰা ডিমাচা আমাৰ ভাই ভনীখিনি পাইছিলে, তাৰ পৰা দেউৰী আমাৰ ভাই ভনীখিনি পাইছিলে, আৰু এতিয়াও কিন্তু পেন্ডিং আছে আমাৰ আদিবাসী জনগোষ্ঠী বা আমাৰ চাহ শ্ৰমিকসকলে পাবৰ কাৰণে বাকী আছে। আমিতো সেই সময়ত তেওঁলোকক কোৱা নাছিলো, বাধা দিয়া নাছিলো যে আপোনালোকে এছটি পালে, আমি কিয় এছটি পোৱা নাই, এইটো আপোনালোকে আমাৰ ওপৰত অন্যায় কৰিছে বুলি মেলি পেলাই আমিতো ট্ৰাইবেল সংঘ পোৱা নাছিলো, আমিতো কেতিয়াও পোৱা নাছিলো। কিন্তু তেওঁলোকে আমাৰ ওপৰত কি কাৰণে আচলতে উঠি পৰি লাগিছে, আৰু উঠি পৰি লগাৰ কাৰণটো হৈ গ'ল যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই কথাটো স্পষ্ট কৰি দিছো। কাৰণ তেখেতে আমি জনজাতিকৰণ পালে বহুখিনি প্ৰাপ্য পাম, আৰু আমি বহুখিনি আমাৰ ৰিজাৰ্ভেশ্যন হ'ব, বা ৰাজনৈতিকভাৱেও আমাৰ ৰিজাৰ্ভেশ্যন হ'ব, শিক্ষাৰ দিশতো আমাৰ ৰিজাৰ্ভেশ্যন হ'ব, পঢ়া শুনাৰ দিশতো আমাৰ ৰিজাৰ্ভেশ্যন হ'ব, চাকৰিৰ ক্ষেত্ৰতো ৰিজাৰ্ভেশ্যন হ'ব। এইটো কিন্তু আচলতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিচৰা নাই। সেইকাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আচলতে ডাষ্টবিন বনোৱাইছে এই আদিত্য খাকলাৰীক আচলতে ডাষ্টবিন বনাই মেলি পেলাই আচলতে ব্যৱহাৰ কৰি আছে। এতিয়া মই এটা কথা উল্লেখ কৰিব বিচাৰিছো যে অসমৰ মানুহে নাজানে বা আমাৰ আদিবাসী জনগোষ্ঠীক বুৰ্বক বুলি মেলি পেলাই আচলতে ভাবিছে, এই কথাটো স্পষ্ট কৰিছো। তাৰ পাছত কোনে এছটি পালে সেইটো মই আপোনালোকৰ ওচৰত আচলতে গাই দিব বিচাৰিছো। তাৰ পাছত এছটি পোৱা যিসকল ভাই ভনীসকল আছে তেওঁলোক আমি কৈ দিছো। তাৰ পাছত পালে আমাৰ গাৰো জনগোষ্ঠীৰ ভাই ভনীসকলে এছটি পালে, তাৰ পৰা আমাৰ দেউৰীসকল পালে, তাৰ পাছত ডিমাচাখিনি পালে, তাৰ পৰা হাজংখিনি পালে, তাৰ পৰা চিংফৌখিনি পালে, তাৰ পাছত হামাৰখিনি পালে, তাৰ পৰা কুকিখিনি পালে, তাৰ পৰা লাখেৰখিনি পালে, তাৰ পৰা মানে পালে, তাৰ পাছত কাৰেঙে পাইছে। সেই সময়ত কিয় ট্ৰাইবেল সংঘ কিন্তু মাত মতা নাছিলে? এটা যে ট্ৰাইবেল সংঘৰ তেখেতে নিজকে সম্পাদক বুলি মেলি পেলাই এইখন কি কৰিব বিচাৰিছে? আচলতে কি কৰিব বিচাৰিছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰকৃত স্বৰূপটো ওলাই গৈছে, আৰু প্ৰকৃত স্বৰূপটো কিন্তু আমি গম পাই গৈছো। আৰু এই 6 জনগোষ্ঠীক আচলতে তেখেতে ভাল নাপায়, এই কথাটো কিন্তু স্পষ্ট হৈ গৈছে। এতিয়া 6 জনগোষ্ঠীৰ ওচৰত এটাই উপায় আছে, সেই উপায়টো যদি অৱলম্বন কৰিব তেতিয়াহ'লে অতি শীঘ্ৰে এছটিকৰণ পাব, ৰিজাৰ্ভেশ্যন পাব, বা অন্যান্য যিখিনি আমাৰ পাবলগীয়া মৌলিক অধিকাৰখিনি আছে সেইখিনি পাব। লাগিলে ৰাজনৈতিক অধিকাৰ হওক, লাগিলে আমাৰ সামাজিক অধিকাৰ হওক, লাগিলে অৰ্থনৈতিক অধিকাৰ হওক, বা যিকোনো অধিকাৰ নহওক আমি পাম। সেইটো আমি কেনেকৈ পাম এতিয়া মই কৈ দিছো শুনক। সেইটো আমি পাম ৰাজনৈতিকভাৱে আমি আচলতে যেতিয়া আগবাঢ়ি যাম, বা ৰাজনৈতিক দল যেতিয়া আমাৰ হ'ব তেতিয়াহে আমি পাম। এতিয়া কথাটো হৈ গ'ল যে মৰাণ, মটক, কোচ ৰাজবংশী, চুতীয়া, আহোম আৰু আদিবাসী চাহ শ্ৰমিকসকল, এইসকলে সকলোৱে মিলি মেলি পেলাই মই এটা আহ্বান কৰিছো, এটা অনুৰোধ কৰিছো, যদি এছটিকৰণ এই ইমান দিনৰ পৰা যে আমি মাতি আছো, মাতিবলৈ কোনো প্ৰয়োজন নাই, মাত্ৰ এইটো 5 বছৰতে গোটেইখিনি সমাধান হৈ যাব। একদম 5 বছৰত হৈ যাব। কি কৰিব লাগিব? আমি এই 6 জনগোষ্ঠীৰ লিডাৰখিনিয়ে মিলি কৰি, আমি ভাই ভনীসকলে মিলি কৰি মেলি পেলাই সকলোৱে, যিহেতু আমি জয় ভাৰত পাৰ্টি আচলতে ৰাজনৈতিক দল খুলিছো, সকলোৱে কিন্তু জয় ভাৰত পাৰ্টিত আহক। আহি কৰি মেলি পেলাই আমি মৰাণৰ পৰাও আমি আচলতে নিৰ্বাচনৰ কাৰণে আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াম, মটকৰ পৰা আমি আগবঢ়াম, কোচ ৰাজবংশীৰ পৰা আমি আগবঢ়াম, টাই আহোমৰ পৰাও আমি আগবঢ়াম, চুতীয়াৰ পৰাও আগবঢ়াম, আৰু আদিবাসীৰ পৰা আমি আগবঢ়াম। আৰু যেতিয়া নেকি আমাৰ সংখ্যাগৰিষ্ঠতা যেতিয়া হৈ যাব, আমাৰ যেতিয়া সংখ্যাগৰিষ্ঠতা আৰামকে যেতিয়া হৈ যাব, আমিতো এনেও জিকিমেই। কাৰণ আমি যেতিয়া 6 জনগোষ্ঠী আমি এক লগ হৈ যাম, তেতিয়া আমাক কিন্তু কোনো হৰুৱাব নোৱাৰে। হিমন্তৰ নিচিনা 17টা আচলতে মুখ্যমন্ত্ৰী আহিলে আমাক হৰুৱাব নোৱাৰিব। আমি যেতিয়া জয়ী হৈ যাম, জয়ী হৈ যোৱাৰ পাছত আপোনালোকে চাব যে আমি বিধানসভাত আইন পাছ কৰিম, আমাৰ নিজৰ সাংসদ হ'ব, আমাৰ নিজৰ মানে ৰাজ্যসভাত লোকসভাত সাংসদ হ'ব, আৰু আমি আইন পাছ কৰি মেলি পেলাই কেনেকৈ আচলতে এছটিকৰণ পাব লাগে এই কথাটো কিন্তু আমি ভাল ধৰণে জানো। এতিয়া আমাক বুৰ্বক বনাব নালাগে। গতিকে আমি সকলোখিনি কথা বুজি পাইছো। আহ্বান জনাইছো 6 জনগোষ্ঠীৰ সকলো ভাই ভনীসকলক, আমাৰ লিডাৰসকলক আহ্বান জনাইছো। হয়তো মোৰ কথাত সকলোৱে একমত নহ'ব পাৰে, কিন্তু অকণমান দেৰি খন্তেকভাৱে তেওঁলোকে নীৰৱতাৰে কথাখিনি চিন্তা কৰক। জনজাতিকৰণ পোৱাৰ এটাই উপায় আছে, সেইটো হৈ গ'ল কিন্তু ৰাজনৈতিক দলৰ লগত আমি মিলিবই লাগিব। কাৰণ আমাক কংগ্ৰেছো ঠগিলে, বিজেপিও ঠগিলে, এজিপিও ঠগিলে।
কাৰো সময়ত যেতিয়া নাপালো তেতিয়াহ'লে কিন্তু আমি পাব লাগিব আমাৰ নিজৰ ৰাজনৈতিক দল খুলি মেলি পেলাই আমি কিন্তু এই জনজাতিকৰণ আমি পাম আৰু আমি মাটিৰ পট্টা পাম আমাৰ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি হ'ব আৰু যিমান জনগোষ্ঠীৰ আচলতে পাবলগীয়া প্ৰাপ্যখিনি আছে সঠিকভাৱে পাব এই কথাটো আচলতে আপোনালোকৰ মিডিয়াৰ যোগেদি মই আপোনালোকৰ যোগেদি আচলতে ঘোষণা কৰিছোঁ